প্ৰতিটো সমষ্টিত এখন সম জিলা দি জিলাত যিখিনি কাম হয় সেইখিনি কাম সমষ্টিৰ এই সমজিলালৈকে ৰূপান্তৰিত পঠিয়াই যাতে এই অঞ্চলৰ উন্নয়ন কৰিব পাৰে, সমষ্টিটোৰ উন্নয়ন কৰিব পাৰে, তাৰ যিটো প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা অৰ্থাৎ ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ, এই বিকেন্দ্ৰীকৰণ প্ৰচেষ্টাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ সমষ্টিটোৰ সকলো উন্নয়নমূলক কাম যিখিনি আছে, এম পি ফাণ্ড, MLA ফাণ্ড বা আমাৰ TNDৰ যিবিলাক কাৰ্যসূচী বা অন্যান্য যিমান আছে ৰেচন কাৰ্ড হওক বা বিভিন্ন কাম, সকলো কাম এতিয়া আৰু আমিনগাঁৱলৈকে কোনো যাব নালাগে। এই ৰঙিয়া আমাৰ সমজিলাৰ কাৰ্যালয়তে সকলোৱে এইখিনি কৰিবলৈ সুযোগ পাব। দিনটোত আমি আজিৰ দিনটোত অকল সমজিলাৰ কথা পাতোঁ। গাৰ্জেন মিনিষ্টাৰ হিচাপে মই ইয়াত আহিয়ে থাকোঁ, আমি সদায় কথা পাতিয়ে থাকোঁ। আৰু ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি, আৰু আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ মাননীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আমাৰ সাংসদ, তেখেতসকল ৰাজ্যসভাৰ, তেখেতসকল আছেই। আমি পিছত পৰৱৰ্তী দিনত এই সম্পৰ্কত আলোচনা বিলোচনা কৰিম। আজি আপোনাসকলে অকল সমজিলাৰ কথাটোহে আপোনালোকে ৰাইজৰ মাজলৈকে বতৰাটো লৈ যাব। ৰঙিয়াবাসীৰো এটা ডিমাণ্ড আছিলে। মই যেতিয়া বিধায়ক হওঁ তেতিয়াৰ পৰা আমাৰ কেইবাজনো সন্মানীয় ব্যক্তি কৈছিলে যে তুমি বিধায়ক হ'লে ৰঙিয়া জিলা হ'ব নে নহয়। মই কৈছোঁ আমি আত্মষ্ট ট্ৰাই কৰিম। যিটো ৰঙিয়া মেজৰ পাৰ্টটো আমাৰ BTCত সোমাই গৈছে, আমি সকলোৱে জানো। বৰ্তমান তামোলপুৰ জিলা, আগত বাক্সা জিলা, কিন্তু তাৰ আগত কামৰূপে আছিলে, এসময়ত নলবাৰী চাব ডিভিজন আছিল। এই সমজিলাত মই কৈছোঁ যে 8টাকৈ বিভাগ, 8টা স্তম্ভ, 8টা ব্লক ইয়াত ৰাইজে উপলব্ধ হ'ব। লগতে জনতাৰ ওচৰত চৰকাৰ যিটো কথা কয়, জনদৌৰী যি চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয় জনদৰণি, এই কথাটো আজি প্ৰতীয়মান হৈছে। এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, লগতে ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ, অটল বিশ্বাসী ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, এই কথাটো অনুধাৱন কৰি আজি আমাৰ অসম চৰকাৰৰ অতি জ্যেষ্ঠ, অতি দক্ষ আৰু আমাৰ কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী, অসম চৰকাৰৰ বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ সন্মানীয় মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়া মুখ্য অতিথি হিচাপে এই জিলা আনুষ্ঠানিক উদ্বোধন কৰাৰ কাৰণে তেখেতক পঠাইছিল। প্ৰতিটো সমষ্টিত এখন সম জিলা দি জিলাত যিখিনি কাম হয় সেইখিনি কাম সমষ্টিৰ এই সমজিলালৈকে ৰূপান্তৰিত পঠিয়াই যাতে এই অঞ্চলৰ উন্নয়ন কৰিব পাৰে, সমষ্টিটোৰ উন্নয়ন কৰিব পাৰে, তাৰ যিটো প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা অৰ্থাৎ ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ, এই বিকেন্দ্ৰীকৰণ প্ৰচেষ্টাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ সমষ্টিটোৰ সকলো উন্নয়নমূলক কাম যিখিনি আছে, এম পি ফাণ্ড, MLA ফাণ্ড বা আমাৰ TNDৰ যিবিলাক কাৰ্যসূচী বা অন্যান্য যিমান আছে ৰেচন কাৰ্ড হওক বা বিভিন্ন কাম, সকলো কাম এতিয়া আৰু আমিনগাঁৱলৈকে কোনো যাব নালাগে। এই ৰঙিয়া আমাৰ সমজিলাৰ কাৰ্যালয়তে সকলোৱে এইখিনি কৰিবলৈ সুযোগ পাব। দিনটোত আমি আজিৰ দিনটোত অকল সমজিলাৰ কথা পাতোঁ। গাৰ্জেন মিনিষ্টাৰ হিচাপে মই ইয়াত আহিয়ে থাকোঁ, আমি সদায় কথা পাতিয়ে থাকোঁ। আৰু ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি, আৰু আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ মাননীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আমাৰ সাংসদ, তেখেতসকল ৰাজ্যসভাৰ, তেখেতসকল আছেই। আমি পিছত পৰৱৰ্তী দিনত এই সম্পৰ্কত আলোচনা বিলোচনা কৰিম। আজি আপোনাসকলে অকল সমজিলাৰ কথাটোহে আপোনালোকে ৰাইজৰ মাজলৈকে বতৰাটো লৈ যাব। ৰঙিয়াবাসীৰো এটা ডিমাণ্ড আছিলে। মই যেতিয়া বিধায়ক হওঁ তেতিয়াৰ পৰা আমাৰ কেইবাজনো সন্মানীয় ব্যক্তি কৈছিলে যে তুমি বিধায়ক হ'লে ৰঙিয়া জিলা হ'ব নে নহয়। মই কৈছোঁ আমি আত্মষ্ট ট্ৰাই কৰিম। যিটো ৰঙিয়া মেজৰ পাৰ্টটো আমাৰ BTCত সোমাই গৈছে, আমি সকলোৱে জানো। বৰ্তমান তামোলপুৰ জিলা, আগত বাক্সা জিলা, কিন্তু তাৰ আগত কামৰূপে আছিলে, এসময়ত নলবাৰী চাব ডিভিজন আছিল। এই সমজিলাত মই কৈছোঁ যে 8টাকৈ বিভাগ, 8টা স্তম্ভ, 8টা ব্লক ইয়াত ৰাইজে উপলব্ধ হ'ব। লগতে জনতাৰ ওচৰত চৰকাৰ যিটো কথা কয়, জনদৌৰী যি চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয় জনদৰণি, এই কথাটো আজি প্ৰতীয়মান হৈছে। এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, লগতে ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ, অটল বিশ্বাসী ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, এই কথাটো অনুধাৱন কৰি আজি আমাৰ অসম চৰকাৰৰ অতি জ্যেষ্ঠ, অতি দক্ষ আৰু আমাৰ কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী, অসম চৰকাৰৰ বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ সন্মানীয় মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়া মুখ্য অতিথি হিচাপে এই জিলা আনুষ্ঠানিক উদ্বোধন কৰাৰ কাৰণে তেখেতক পঠাইছিল।